নমস্কাৰ, আজি আমি আলোচনা কৰিম দ্বিতীয় বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা, অৰ্থনৈতিক ব্যৱস্থা আৰু অৰ্থনীতিৰ মাৰ্গসমূহ। চেন্ট্ৰেল ইকনমিক প্ৰব্লেম, ইকনমিক চিষ্টেম এণ্ড এপ্ৰচেছ ইন ইকনমি। ইয়াৰে যিটো প্ৰথম পইণ্ট, সেই প্ৰথমটো পইণ্ট হ'ল ডেফিনেশ্যন, অৰ্থাৎ অৰ্থনীতিৰ ডেফিনেশ্যন, মানে অৰ্থনীতি কাক কয়। গতিকে মই এই পইণ্টখিনি মাতি দিছোঁ, মাতি দিয়াৰ পিছত মই বুজাই যাম আৰু তোমালোকে এইখিনি কথা মন দি কিনে শুনিবা। ইয়াতে আছে লায়নেল ৰবিনছৰ সংজ্ঞা। অৰ্থনীতিবিদ লায়নেল ৰবিনছে 1932 চনত প্ৰকাশিত তেখেতৰ এন ইজি অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অৱ ইকনমিক ছায়েন্স নামৰ গ্ৰন্থখনত অৰ্থনীতিৰ এটি সংজ্ঞা দাঙি ধৰিছে। এই সংজ্ঞাটোৱেই অৰ্থনীতিৰ সবাতোকৈ গ্ৰহণযোগ্য সংজ্ঞা হিচাপে স্বীকৃতি লাভ কৰিছে। এই সংজ্ঞাটোৱে অৰ্থনীতিৰ মূল বিষয়বস্তু সুন্দৰভাৱে প্ৰকাশ কৰিছে। ৰবিনছে আগবঢ়োৱা অৰ্থনীতিৰ সংজ্ঞাটো হ'ল এন ইকনমিক্স ইজ দ্য ছায়েন্স হুইচ ষ্টাডিজ হিউমেন বিহেভিয়াৰ এজ এ ৰিলেশ্যনশ্বিপ বিটুইন এণ্ডছ এণ্ড স্কেৰ্ছ মিনছ হুইচ হেভ অল্টাৰনেটিভ ইউজেছ। অৰ্থাৎ অৰ্থনীতি সেই বিজ্ঞান যি লক্ষ্য আৰু বিকল্প ব্যৱহাৰ উপযোগী সীমিত আহিলাৰ সম্পৰ্ক হিচাপে মানুহৰ আচৰণ অধ্যয়ন কৰে। ৰবিনছৰ সংজ্ঞাটোত তিনিটা বিষয় ঘাই হৈ পৰিছে: মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ আহিলা হিচাপে সম্পদৰ পৰিমাণ সসীম আৰু সসীম সম্পদ বিকল্প ব্যৱহাৰ উপযোগী। এই তিনিটা বিষয় লগ লাগি যিটো সমস্যা সৃষ্টি হৈছে, সেই সমস্যাটোৱেই অৰ্থনৈতিক সমস্যা। গতিকে ইয়াতে কৈছে যে কোনো এজন ব্যক্তিয়ে যিবিলাক তেওঁলোকৰ লক্ষ্য থাকে বা বিকল্প থাকে, সেই লক্ষ্য বা বিকল্পসমূহৰ কাৰণে যিমানখিনি সম্পদ থাকে, সেই সম্পদখিনি কি ধৰণে মানুহবিলাকে ব্যৱহাৰ কৰে, সেই বা মানুহৰ আচৰণটো কেনেকুৱা হয় সেই সম্পদখিনি ব্যৱহাৰ কৰোঁতে, সেই বিষয়ে অধ্যয়ন কৰোঁতে অৰ্থনীতি বুলি কৈছে। এতিয়া ৰবিনছনে অৰ্থাৎ তেখেতে এই প্ৰক্ৰিয়াটো চলাবৰ কাৰণে বা এই প্ৰক্ৰিয়াটো চলি থাকোঁতে তিনিটা ঘাই বিষয়বস্তুৰ ওপৰত তেওঁ গুৰুত্ব দিছে। এটা হ'ল মানুহৰ অভাৱ অসীম, অৰ্থাৎ মানুহৰ যিবিলাক অভাৱ, মানুহৰ অভাৱবিলাক সীমিত নহয়, মানুহৰ অভাৱবিলাক বহুত বহুত দীঘলীয়া হয়, অৰ্থাৎ মানুহৰ অভাৱ কেতিয়াও শেষেই নহয়। 2 নম্বৰটো, তাৰ পিছৰ পইণ্টটো কৈছে অভাৱ পূৰণৰ আহিলা হিচাপে সম্পদৰ পৰিমাণ সীমিত, আৰু যিবিলাক অভাৱ আছে সেই অভাৱবিলাক পূৰণৰ কাৰণে আমাৰ আশে পাশে যিবিলাক সম্পদ আছে সেই সম্পদবিলাকৰ যিটো পৰিমাণটো সীমিত। ধৰি ল'লোঁ কোনোবা এজন ব্যক্তিয়ে দিনটোত মানে 3 বাৰ বা 4 বাৰ খাদ্য গ্ৰহণ কৰে, কিন্তু আমাৰ ভাৰতত মানুহ যিমান আছে, মানে মানুহৰ যিটো গ্ৰ'থ, মানে মানুহৰ যিটো বৃদ্ধি, সেই বৃদ্ধিটো পূৰণত হয়। পূৰণ মানে কেনেকুৱা? 2 গুণ 2, 2 গুণ 4, 2 গুণ 3, 2 3 গুণ 6 তেনেকুৱা হয়। কিন্তু আমাৰ যিটো খাদ্য, সেই খাদ্যটো আমাৰ খাদ্যৰ যিটো গ্ৰ'থ, সেই খাদ্যৰ গ্ৰ'থটো আমাৰ এডিশ্যনত হয়। এডিশ্যন মানে যোগত হয়, যেনে 2 2 6। তো তেনেকুৱা ধৰণৰ মানে যিটো আমাৰ সম্পদ, সেই সম্পদটো আমাৰ সীমিত। মই ভাৰতৰ কথা কৈছোঁ। আকৌ 3 নম্বৰ পইণ্টটো আছে যে সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ উপযোগী। অৰ্থাৎ সীমিত সম্পদ মানে কি? যিখিনি সম্পদ আছে, ধৰি ল'লোঁ আমাৰ পানী আছে বা আমাৰ খানা আছে, খাদ্য আছে, বা আমাৰ ধৰি ল'লোঁ আমাৰ মানে যিখিনি বস্তু আমি কনজিউম কৰোঁ, সেই বস্তুখিনিৰ কিবা বিকল্প আমি উপাদান কৰিব পাৰোঁ নেকি? যেনে ফল মূলৰ এগেইনষ্টত আমি কিবা বেলেগ ধৰণৰ খানা আমি খাব পাৰোঁ নেকি? বা যিবিলাক সম্পদ আছে, অৰ্থাৎ যিখিনি সম্পদ আমাক খুব প্ৰয়োজন ইকনমিটো ডেভেলপমেণ্ট কৰাৰ কাৰণে, সেই সম্পদখিনি যিখিনি সম্পদ আমি প্ৰাকৃতিকভাৱে পাওঁ সেইখিনিতো ঠিক আছে, কিন্তু সেই প্ৰাকৃতিক সম্পদখিনি যদি আমি শেষ হৈ যায়, সেই প্ৰাকৃতিক সম্পদখিনি শেষ হোৱাৰ পিছত আমি কিবা বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ নেকি? সেই বিষয়ে অধ্যয়ন কৰাটোকে লায়নেল ৰবিনছৰ মতে ইকনমিক এক্টিভিটি বা ইকনমিক সংজ্ঞাটো বুলি কৈছে। কিন্তু ইয়াতে যদি এইকেইটা বস্তু অৰ্থাৎ এইকেইটা পইণ্ট মানে কি? মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ আহিলা হিচাপে সম্পদৰ পৰিমাণ সীমিত সম্পদ বিকল্প ব্যৱহাৰ উপযোগী, এইকেইটা বিষয় মানে এই পইণ্টকেইটাই যদি সমস্যাৰ সৃষ্টি কৰে, সেই সমস্যাটোক অৰ্থনৈতিক সমস্যা বুলি তেওঁ গণ্য কৰিছে। বাকী ইয়াতে আকৌ বহুত কিবা কিবি পইণ্ট আছে, ইমানখিনি প্ৰয়োজন নাই প্ৰথম চেপ্টাৰ হিচাপে। লায়নেল ৰবিনছৰ যিখিনি সংজ্ঞা বা অৰ্থনীতিৰ যিটো সংজ্ঞা, সেইখিনি চালে। ইয়াৰে পিছৰ পইণ্টটো হ'ল আৰ্থিক ব্যৱস্থা। ইয়াতে আছে পৰিকল্পিত আৰ্থিক ব্যৱস্থা, বজাৰকেন্দ্ৰিক আৰ্থিক ব্যৱস্থা আৰু মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ইকনমিক চিষ্টেম, প্লেন ইকনমি, মাৰ্কেট চেণ্টাৰ্ড ইকনমি এণ্ড মিক্স ইকনমি। ইয়াৰ প্ৰথম পইণ্টটো হ'ল পৰিকল্পিত আৰ্থিক ব্যৱস্থা। গতিকে মই মাতি দিছোঁ পইণ্টটো। এই আৰ্থিক ব্যৱস্থাত ৰাষ্ট্ৰৰ দ্বাৰা অৰ্থনৈতিক কাৰ্যাৱলী নিৰ্ধাৰণ কৰা হয়। উৎপাদন, বিনিময়, বিতৰণ, ভোগ, কাৰ্য ইত্যাদি সকলো খণ্ডতে ৰাষ্ট্ৰৰ হৈ কোনো কেন্দ্ৰীয় অনুষ্ঠানে অৰ্থনৈতিক সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
পৰিকল্পিত প্লেন ইকনমিত কি হয়? প্লেন ইকনমিত গোটেইখিনি বস্তু ৰাষ্ট্ৰই চায়, তাতে ব্যক্তিগত খণ্ড বা ৰাজহুৱা খণ্ডত তেওঁলোকে নাচায়। দেশ এখনৰ ইকনমিত যিকেইটা মেইন কাম, যিকেইটা মেইন এক্টিভিটি, যেনে উৎপাদন, বিতৰণ, বিনিয়োগ, এই গোটেইখিনি বস্তুৰ ওপৰত ৰাষ্ট্ৰৰ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে নিয়ন্ত্ৰণ থাকে। এই আৰ্থিক ব্যৱস্থাত সাধাৰণতে এক নিৰ্দিষ্ট সমস্যাৰ বাবে অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা হয় আৰু তাত অগ্ৰাধিকাৰ ভিত্তিত কেতবোৰ লক্ষ্য স্থিৰ কৰা হয়। এই কাৰ্যসমূহ কেতিয়াবা নিৰ্দিষ্ট সময় মানে বাজেটৰ সময়ত হ'ব পাৰে, বা অৰ্থনৈতিক পৰিকল্পনাৰ সময়ত হ'ব পাৰে, বা কেতিয়াবা যুদ্ধৰ ক্ষেত্ৰতো হ'ব পাৰে। কেতিয়াবা যুদ্ধ বিগ্ৰহ লাগিলেও মানে ক'ত কিমান খানা যাব লাগে বা ক'ত কিমান বয় বস্তু যাব লাগে সেইটো ৰাষ্ট্ৰই মানে সিদ্ধান্ত লয়। তো কেতিয়াবা একদম নিৰ্দিষ্ট সময়ছোৱাৰ কাৰণে এই অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা হয়। আৰু ইয়াতে মানে কিছুমান অগ্ৰাধিকাৰ ভিত্তিত মানে মই যুদ্ধৰ কথাটো ক'লো, ধৰি ললোঁ ভাৰত আৰু চীনৰ মাজত যুদ্ধ লাগিল। তো ভাৰত আৰু চীনৰ মাজত যুদ্ধ লাগিলে চৰকাৰে ডিষ্ট্ৰিবিউশ্যন, অৰ্থাৎ এইখিনি প্ৰডাকশ্যন, বিনিয়োগ, বিতৰণ, ভোগ, কাৰ্য ইত্যাদিবিলাকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব। অৰ্থাৎ এতিয়া যিখিনি আমাৰ সেনা বাহিনীয়ে যুদ্ধ মানে যিবিলাক মানুহে যুদ্ধত অংশগ্ৰহণ কৰিব, তাৰ কাৰণে যিটো ভোগ বা বিতৰণ কেনেকুৱা হ'ব, সেইটো ৰাষ্ট্ৰৰ চৰকাৰে নিৰ্ধাৰণ কৰিব যে ইমান ৰেচিঅ'ত আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। চিভিলিয়ানবিলাক অৰ্থাৎ আমি সাধাৰণ মানুহবিলাকে আমি কিমাননো ভোগ কৰিম বা কিমান আমি পাম, সেই বস্তুখিনি ৰাষ্ট্ৰই এটা নিৰ্দিষ্ট সময়ছোৱাত এই কামখিনি কৰে বুলি ইয়াত উল্লেখ কৰা আছে। ৰাছিয়াতে অৰ্থনৈতিক পৰিকল্পনা পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হয়। এই পৰিকল্পনাত 7 বছৰীয়া পৰিকল্পনা নিৰ্ধাৰিত লক্ষ্যসমূহত উপনীত হ'বলৈ সেই সময়ছোৱাৰ ভিতৰত অৰ্থনৈতিক বিভিন্ন খণ্ডত অগ্ৰাধিকাৰ অনুসৰি বিনিয়োগৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়। ইয়াকে বিনিয়োগ কৌশল, ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি বুলি কোৱা হয়। ৰাছিয়াত এই যিটো অৰ্থনৈতিক পৰিকল্পনা আমি এইটো পাইছোঁ, পৰিকল্পিত আৰ্থিক ব্যৱস্থা, এইটো পোনপ্ৰথমতে ৰাছিয়াত কৰিছিল। আৰু এইটো 7 বছৰৰ কাৰণে ৰাছিয়াত কৰিছিল। বোধহয় যুদ্ধ বিগ্ৰহৰ সময়তে তেওঁলোকে এই পৰিকল্পনাটো কৰিছিল, যিটো নিৰ্দিষ্ট সময়ত এই পৰিকল্পনাটো কৰে বুলি ইয়াতে উল্লেখ কৰা আছে। নিৰ্ধাৰিত লক্ষ্যসমূহত উপনীত হ'বলৈ সেই সময়ছোৱাৰ অৰ্থাৎ নিৰ্ধাৰিত যিবিলাক লক্ষ্য আছিল, নিৰ্ধাৰিত লক্ষ্যবিলাকত উপনীত, অৰ্থাৎ ৰাছিয়াৰ সেই দেশখনত যিবিলাক নিৰ্ধাৰিত লক্ষ্য আছিল, সেই লক্ষ্যবিলাকত উপনীত হ'বৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ গণনা কৰি বা কেলকুলেশ্যন কৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বিনিয়োগ কৰিছিল। আৰু ইয়াকে বিনিয়োগৰ কৌশল বা ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি বুলি কোৱা হয়। তাৰপিছত পৰিকল্পিত অৰ্থনীতিৰ মূল বৈশিষ্ট্যটো হ'ল এয়ে যে ইয়াত উৎপাদনৰ সকলো উপাদানৰ মালিকীস্বত্ব ৰাষ্ট্ৰৰ হাতত থাকে। এইটো মন কৰিবলগীয়া যে সাম্প্ৰতিক কালত কোনো আৰ্থিক ব্যৱস্থাই 1% চৰকাৰী মালিকীস্বত্ব থকাটো দেখা পোৱা নাযায়। ইয়াতে কৈছে যে পৰিকল্পিত অৰ্থনীতিত মূল বৈশিষ্ট্যটো এইটোৱে যে গোটেইখিনি মানে কম্পনেণ্ট, যেনে উৎপাদন, বিনিয়োগ, বিতৰণ, ভোগ ইত্যাদি গোটেইবিলাক কাৰ্য ৰাষ্ট্ৰৰ হাততে থাকে। আৰু ইয়াতে মানে আৰু এটা কথা উল্লেখ কৰিছে যে বৰ্তমানলৈকে কোনো এনেকুৱা এখন দেশ নাই য'ত নেকি 100%ই মানে 100% অ'নাৰশ্বিপ ৰাষ্ট্ৰ বা চৰকাৰৰ হাতত থাকে। ইয়াৰ দ্বিতীয় পইণ্টটো হ'ল বজাৰ কেন্দ্ৰিক আৰ্থিক ব্যৱস্থা। বজাৰ হ'ল এক অনুষ্ঠান য'ত অৰ্থনৈতিক গোটসমূহৰ ব্যক্তিয়েই হওক বা প্ৰতিষ্ঠানেই হওক মানুহৰ মাজত মুদ্ৰাৰ জৰিয়তে সামগ্ৰীৰ আদান প্ৰদান কৰা হয়। বজাৰৰ কোনো এখন নিৰ্দিষ্ট স্থান নহয়, ক্ৰেতা আৰু বিক্ৰেতাৰ মুখামুখি নোহোৱাকৈ সামগ্ৰী কিনা বেচা হ'ব পাৰে। বৈদেশিক বাণিজ্যই অৰ্থনীতিৰ বহুতো ধাৰণাৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। বজাৰ এনেকুৱা এখন অৰ্থনৈতিক, এতিয়া বজাৰৰ বিষয়ে আমি জানো বাৰু, তথাপিতো মই কৈ দিছোঁ। বজাৰ এনেকুৱা এটা অনুষ্ঠান বা এনেকুৱা এটা আৰ্থিক ব্যৱস্থা য'ত নেকি আমি লেনদেন কৰোঁ। এতিয়া আৰ্থিক ব্যৱস্থা বুলি কিয় কৈছে বজাৰখন? কাৰণ তাতে আমি অৰ্থৰ লেনদেন কৰোঁ। অৰ্থৰ লেনদেন কৰাৰ কাৰণে অৰ্থাৎ ক্ৰেতা আৰু বিক্ৰেতা থাকে। গতিকে ক্ৰেতাজনে কিনে, বিক্ৰেতাজনে বিক্ৰী কৰে, আৰু ক্ৰয় আৰু বিক্ৰয় কৰাৰ বাবদ আমি টকাৰ অৰ্থাৎ মানিৰ এক্সচেঞ্জ হয়। গতিকে মানিৰ এক্সচেঞ্জ হয় কাৰণে তাক আৰ্থিক এটা ব্যৱস্থা বুলি কোৱা হয়। এতিয়া আগতে যেতিয়া বজাৰ আছিল, মানে আগতে যেতিয়া ই-কমাৰ্চ নাছিল, তেতিয়া বজাৰবিলাকত মুখামুখিকৈ বেচা কিনা কৰা হৈছিল। কিন্তু আজিৰ দিনত বজাৰ বুলি ক'লে যে কোনোবা এখন নিৰ্দিষ্ট স্থানত থাকিব লাগিব, সেনেকুৱা কোনো কথা নাই। অৰ্থাৎ বজাৰ এখন যে এনেকুৱা মানে কোনোবা এখন ঠাইত বজাৰ এখন থাকিব লাগিব সেই বুলি কোনো ধৰণৰ তাতে নিৰ্দিষ্ট সংজ্ঞা বা নিৰ্দিষ্ট ধৰণৰ কোনো কথা নাই। কাৰণ আজিকালি বৈদ্যুতিক বাণিজ্য মানে ই-কমাৰ্চ আহি গৈছে, আৰু এই ই-কমাৰ্চে আমাৰ অৰ্থনীতিৰ বা বজাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ধ্যান ধাৰণা, অৰ্থাৎ বজাৰৰ কাৰণে ধ্যান ধাৰণা সাধন কৰিছে। এনে এক বাণিজ্যিক ব্যৱস্থাত গ্ৰাহকগৰাকী বজাৰলৈ নাযায়, বজাৰখনহে গ্ৰাহকগৰাকীৰ ওচৰলৈ আহে। নিজৰ ঠাইত থাকিয়ে গ্ৰাহকজনে তেওঁৰ
তেওঁ কিনিব খোজা সামগ্ৰীৰ দাম, গুণগত মান ইত্যাদি তথ্য কম্পিউটাৰৰ যোগেদি আহৰণ কৰিব পাৰে। তেওঁৰ ইচ্ছা অনুযায়ী সামগ্ৰীবোৰ কিনিব পাৰে। বজাৰকেন্দ্ৰিক আৰ্থিক ব্যৱস্থা চাহিদা আৰু যোগানৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত সামগ্ৰী বা সেৱা কাৰ্যৰ দাম নিৰ্ধাৰণ কৰা হয়। এতিয়া আমি ই কমাৰ্চ বুলি ক'লে বুজি পাওঁ। দুটা খুব প্ৰচলিত ই কমাৰ্চ কোম্পানী আমি জানো, এটা হ'ল ফ্লিপকাৰ্ট, 2 নম্বৰটো এমাজন। গতিকে ইয়াতে এইখিনি বস্তুৱে কৈছে যে আমি বজাৰলৈকে যাব নালাগে, আমি কম্পিউটাৰত আমাৰ ডিটেইলছখিনি দিব লাগে, এড্ৰেছটো দিব লাগে, বা আমি সেই প্ৰডাক্টটো চিলেক্ট কৰিব লাগে। চিলেক্ট কৰাৰ পিছত সেই প্ৰডাক্টটো ধুনীয়াকৈ আমাৰ এড্ৰেছত আহি যায়। ইয়াতে এইখিনি কথাই কৈছে। আৰু গুণগত মান ইত্যাদি এইবিলাক মানে সামগ্ৰীটোৰ দাম, গুণগত মান, মানে যেতিয়া আমি প্ৰডাক্টটো চিলেকশ্যন কৰোঁ বা আমি যেতিয়া গুডছটো চিলেকশ্যন কৰোঁ, সেই চিলেকশ্যনটো কৰাৰ পিছত সেই সামগ্ৰীখিনি নিৰ্দিষ্ট আমাৰ এড্ৰেছটোত বা নিৰ্দিষ্ট আমাৰ ঠিকনাটোত সেই সামগ্ৰীখিনি আহি যায়। আৰু ইয়াতে কৈছে যে বজাৰকেন্দ্ৰিক আৰ্থিক ব্যৱস্থাত চাহিদা আৰু যোগানৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত সামগ্ৰী বা সেৱাৰ কাৰ্যৰ দাম নিৰ্ধাৰণ কৰা হয়। ইয়াতে কৈছে যে বজাৰকেন্দ্ৰিক অৰ্থব্যৱস্থাত সামগ্ৰী এটা যিমানেই চাহিদা থাকিব সিমানে দামটো বৃদ্ধি পাব। আকৌ যদি যিমানে যোগান থাকিব সিমানে দামটো কম পাব। হা, বজাৰত সামগ্ৰীটো চাহিদা যোগান তুলনাত অধিক হ'লে সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। এতিয়া মই এটা এক্সাম্পল দি ক'লোঁ, ধৰি ল'লোঁ এটা সামগ্ৰী আছে, যিটো সামগ্ৰী সকলোকে লাগে। এটা নামৰ এটা সামগ্ৰী আছে, সেই সামগ্ৰীটো 10জন কাষ্টমাৰক লাগে। কোনোবা এখন বজাৰত 10জন কাষ্টমাৰ আছে আৰু 10জন কাষ্টমাৰৰ এগেইনষ্টত প্ৰডাক্ট এ বুলি এটা সামগ্ৰী আছে বা এটা প্ৰডাক্ট আছে। ঠিক আছে, এতিয়া সেই সামগ্ৰীটো কিন্তু গোটেইকেইজনকে লাগে। গতিকে তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যিটো ডিমাণ্ডটো বহুত বেছি কিন্তু ছাপ্লাইটো কম। গতিকে যিহেতু ডিমাণ্ডটো বহুত বেছি, ছাপ্লাইটো কম, গতিকে দামটো সেই প্ৰডাক্ট এ নামৰ সামগ্ৰীটোৰ বা প্ৰডাক্টটোৰ দাম বহুত বাঢ়ি যাব। আৰু এইটোৱে উৎপাদনকাৰীৰ বাবে এটা সেউজীয়া সংকেত হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ উৎপাদনকাৰীয়ে এই চান্সটো চাই কেনে বা এই যিটো এটা সুযোগ, সেই সুযোগটো চাই কেনে তেওঁলোকে আকৌ উৎপাদন কৰিব পাৰে বা বস্তুৰ দামটো বঢ়াব পাৰে বা ডিমাণ্ড বা ছাপ্লাইটো মেইনটেইন কৰিব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছত উৎপাদনকাৰী অধিক উৎপাদন কৰাৰ সিদ্ধান্ত ল'ব। ঠিক সেইদৰে সামগ্ৰীটো দাম বজাৰত কমি গ'লে উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো কম পৰিমাণে উৎপাদন কৰিব। পুঁজিবাদী আৰ্থিক ব্যৱস্থা হ'ল কেন্দ্ৰীয় ব্যৱস্থাৰ আৰ্থিক কাৰ্য। ইয়াতে কৈছে যে যেতিয়া সামগ্ৰী এটাৰ উৎপাদনকাৰীয়ে সামগ্ৰী এটাৰ চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰি কিনে উৎপাদন কৰে। যদি সামগ্ৰীটোৰ যোগান বহুত বাঢ়ি যায়, তেতিয়া উৎপাদনকাৰীয়ে সামগ্ৰীটো উৎপাদন কৰিব। ক্ষমা কৰিব, যেতিয়া সামগ্ৰীটোৰ চাহিদা বহুত বাঢ়ি যায়, তেতিয়া উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো উৎপাদন কৰিব। নতুবা যদি চাহিদা কমি থাকে, তেতিয়া সেই সামগ্ৰীটো উৎপাদন নকৰে। মই ইয়াতে এটা এক্সাম্পল দি ক'ব পাৰোঁ, যিদৰে আমি ঠাণ্ডা দিনত গৰম কাপোৰ পিন্ধোঁ, তেতিয়া গৰম কাপোৰৰ যিটো চাহিদাটো বাঢ়ি যায়। তেতিয়া যিবিলাক আমাৰ টেক্সটাইল মেনুফেকচাৰাৰ, তেওঁলোকে সেই কাপোৰবিলাক প্ৰস্তুত কৰে। আকৌ যেতিয়া গৰম পৰে, গৰম দিনত আমি ঠাণ্ডা কাপোৰবিলাক পিন্ধোঁ, যিবিলাক কাপোৰ পিন্ধিলে আমি ঠাণ্ডা পাওঁ, তেতিয়া সেই কাপোৰবিলাক গৰম কাপোৰৰ অৰ্থাৎ গৰম কাপোৰ প্ৰস্তুত কৰা যিটো চাহিদা, সেই চাহিদাটো কমি যায়।